CBSE এই বছৰৰ পৰা ক্লাছ 9 ষ্টুডেণ্টৰ কাৰণে দুটা নতুন ছাবজেক্ট ইন্ট্ৰডিউচ কৰিছে এটা হ'ল এডভান্স মেথছ আৰু এডভান্স সায়েন্স এই দুইটা ছাবজেক্ট অপচনেল ছাবজেক্ট হয় কম্পালসৰি ছাবজেক্ট নহয় কম্পালসৰি ছাবজেক্ট হ'ল মেথছ আৰু সায়েন্স যেটো আমি জেনাৰেল মেথছ বা জেনাৰেল সায়েন্স বুলি কওঁ জেনাৰেল মেথছ জেনাৰেল সায়েন্স কম্পালসৰি ছাবজেক্ট সব ষ্টুডেণ্টে ল'ব লাগিব কোৱেশ্চন পেপাৰ 80 মাৰ্কছৰ হ'ব পাছিং মাৰ্ক 33% 3 আৱাৰ্ছৰ এক্সাম হ'ব যেটো যোৱা বছৰ হৈছিল হেতু এই বছৰ এডভান্স মেথছ আৰু এডভান্স সায়েন্স যেটো অপচনেল ছাবজেক্ট হয় এটা সাপোজ এডভান্স মেথছ এডভান্স সায়েন্স কোনোবা এটা ষ্টুডেণ্টে ল'লে তাৰ এক্সামটো কেনেকৈ হ'ব এক্সামটো হ'ব প্ৰথম 3 আৱাৰ্ছ জেনাৰেল মেথছ বা জেনাৰেল সায়েন্সৰ এক্সাম প্লাছ এক্সট্ৰা 1 আৱাৰ ফৰ এডভান্স মেথছ আৰু এডভান্স সায়েন্স ওকে বুজি পাইছে তো ফাৰ্ষ্ট 3 আৱাৰ্ছ হ'ব জেনাৰেল মেথছ বা জেনাৰেল সায়েন্সৰ এক্সাম আৰু প্লাছ 1 আৱাৰ হ'ব আমাৰ এডভান্স মেথছ বা এডভান্স সায়েন্সৰ এক্সাম 1 আৱাৰ যেটো কোৱেশ্চন পেপাৰ হ'ব এটো টোটেল মাৰ্কছ আহিব 25 মাৰ্কছ তাত পাছিং মাৰ্ক হ'ব 50% মানে যদি 50% বা 50% তকৈ বেছি পায় তেতিয়া ষ্টুডেণ্টটো এডভান্স মেথছ বা এডভান্স সায়েন্সত পাছ হ'ব আৰু 50% তকৈ যদি কম পায় তেনেহ'লে ফেল কিন্তু এটা ভাল খবৰ আছে ভাল খবৰ এইটোৱে হয় যে যদি এটা ষ্টুডেণ্টে এডভান্স মেথছ বা এডভান্স সায়েন্স সাবজেক্টটো এজ এ অপচনেল সাবজেক্ট ল'লে কিন্তু এক্সামত গৈ পেলাই কি 50% নাপালে আউট অফ 25 50% নাপালে তাৰ যেটো ফাইনেল মাৰ্কশ্বিট হ'ব মাৰ্কশ্বিটত ক'তো সেই বস্তুটো মেনশ্যন নাথাকে আৰু ইন কেছ যদি 50% তকৈ বেছিকৈ পালে তেতিয়া পাছ হ'ল পাছ হ'লে মেনশ্যন থাকিব বুজি পাইছে মানে ফেল হ'লে মেনশ্যন নাথাকে কিন্তু পাছ হ'লে মেনশ্যন থাকিব ওকে কিন্তু এডিশনাল মেথছ এডভান্স মেথছ বা এডভান্স সায়েন্সৰ যেটো মাৰ্কছ হ'ব সেই মাৰ্কছটো ওভাৰঅল পাৰ্চেন্টেজ উলিয়াবৰ কাৰণে সেই দুটা মাৰ্কছ মানে টোটেল মাৰ্কছত কাউণ্ট নহয় সো এটো নতুন বস্তু এটা নতুন মানে বস্তু ইন্ট্ৰডিউস কৰিছে CBSE স্পেশালি ফৰ ক্লাছ 9 ষ্টুডেণ্ট এটা এডভান্স মেথছ বা এডভান্স সায়েন্সত কি পঢ়িবলৈ পাব সিলেবাসটো কেনেকুৱা হ'ব সেইখিনি বস্তু আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰিম